ইয়াত আহি পেলাই ৰাস্তা খতম এই মোৰ পৰা গাড়ীখন মানে মই চলাম বোলে দে তই ৰাস্তা চিনি নাপাৱ বোলে দে মোক দে বোলে এতিয়া বাপেকে ক্লোজ ৰাস্তা ক্লোজ কি কৰ এটা আকৌ গাহৰি মাংস খাই তাৰ পেটত গেছ তিনচুকীয়া আমি বাইপাছৰ ৰাস্তাত আহি আছো গাতেই নে পুখুৰীয়ে নে কি ধৰিবই নোৱাৰি আগত যিকেইটা প্ৰকাণ্ড পালো অৱস্থা বেয়া হোটেল বিচাৰি বিচাৰি মুখ চুখ ধুবলগীয়া হৈ গৈছেগে চাৰো ভোক লাগিলে কি কৰে বুকুখনৰ অথনি কৈছিলে যে উকুলি মুকুলি কৰে তো ৰাইজ বহুত দিনৰ মূৰত এটা ভিডিঅ' আৰম্ভ কৰিছো সাডেন প্লেন মানে বহুত দিন ভিডিঅ' বনোৱা নাছিলো সদায়তো বিহু ভিডিঅ'কে দি থাকোঁ গতিকে আজি এতিয়া দেখিছে চাগে ক'ত আছো মানে এতিয়া আছো বৰ্তমান যোৰহাট ইঞ্জিনিয়াৰিং কলেজত JEC কিন্তু কি কাৰণে আহিলো কি কথা সেইবোৰ বাৰু পিছত কম মানে লগৰ দুটামান আহিছে তাহাঁতৰ কিবা কাম আছে গতিকে তাহাঁতি আছে আৰু আমি বাহিৰতে আছো আৰু ময়ো ভাবিলো ভিডিঅ'টো বনাওঁ মানে আজি আমাৰ ঘপকে সাডেন প্লেন এটা হৈ গ'ল অলপ ফুৰিবলৈ যোৱা দূৰলৈ এইফালে মাধুৰ্য আছে বহুত দিনৰ মূৰত আমাৰ বাকী পাৰ্টনাৰকেইটা নাই ঋতুৰাজ আছে আৰু ঋতুৰাজৰ লগৰ এজন আছে সিহঁতৰো ইয়াত কিবা কাম এটা আছে কাৰণে সোমাই যাওঁ বুলি মানে ভাবিলে গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ সদায়তো বিহু ভিডিঅ'কে দি থাকোঁ গতিকে আজি অলপ ফুৰা ভিডিঅ' দিছোঁ মানে মোৰ স্মৃতি হিচাপে থাকি যাব আৰু গতিকে ভিডিঅ'টো চাওক এতিয়া প্ৰথমতে সিহঁতি কামকেইটা কৰি লওক তাৰপিছত আমি যাম ক'লৈ যাম আপোনালোকে অকণমান দেৰি পিছত গম পাব এনেও ভিডিঅ'টোত ক'ম আৰু খালি আগত গৈ লওঁ ইয়াৰ পৰা সিহঁতি কামখিনি কৰি পেলাই ওলাই লওক ইঞ্জিনিয়াৰিং কলেজৰ পৰা এতিয়া আমি ওলালো গোটেইকেইটা বহুত দেৰি মূৰত মানে 2 ঘণ্টা মূৰত সিহঁতৰ কাম হৈছেগৈ ইয়াৰ কাম হৈছেগৈ তাৰপিছত এতিয়া একদম চিধা কিবা এটা খাই পেলাই আগত খালি খাই ল'ম তাৰপিছত ডাইৰেক্ট একদম তিনচুকীয়া আৰু মাধুৰ্যৰ ঋতুৰাজে খাইছে গাহৰিৰ লগত ৰুটি আৰু আমি নবয়ে মই খালোঁ মানে ডাল তাৰকাৰ লগত ৰুটি আৰু খাই বৈ পেলাই আমি চিধা ওলাই দিলোঁ তিনচুকীয়া অভিমুখে আৰু আমি মানে যোৱা দিনাখন বতৰটো বহুত ধুনীয়া আছিলে ঠাণ্ডাও নহয় গৰমো নহয় আৰু এনেদৰে আহি আমি পাই গ'লোহি শিৱসাগৰ আৰু আমি তেল ডিপুটোত তেলো ভৰালোঁ আৰু লগতে মানে এৰোপ্লেনখনো অলপ ওচৰৰ পৰা চাই আহিলোঁ মই গমেই নাপাওঁ সেইকাৰণে মানে সুধি লৈছোঁ জেগাটুকুৰাৰ নামটো কি মানে একদম যোৰহাটত খাই কৰি পেলাই আহি ডাইৰেক্ট আমি এতিয়া বৰ্তমান পাই গ'লোহি চুকাফা ভৱন তিনিআলি নে কি নাজানো মুঠতে এইফালে বগীবিল যায় বুলি মই গম পাওঁ গোটেই সোপা ৰখিছোঁ এতিয়া চাহ ব্ৰেক মানে আমাৰ অকণমান আৰু কৰ ঋতুৰাজ কেনেকুৱা লাগিলে আহি ভাল লাগিছে তোৰ কি হ'ল পেটত কি হ'ল এটা আকৌ গাহৰি মাংস খাই তাৰ পেটত গেছ এতিয়া অলপ চাহ তাহ খাই পেলাই অলপ ফ্ৰেছ হৈ লওঁ তাৰপিছত আকৌ একদম চিধা একদম তিনিচুকীয়াত ৰখিমগৈ তাৰপিছত আৰু আজি বেছিকৈ চোৱা কৰা নহ'ব আজি কি হয় আজি হোটেল ৰুমত থকাই হ'ব আকৌ গতিকে চাই থাকক আমাৰ মুঠতে ভিডিঅ'টো মানে আমি এতিয়া ডিব্ৰুগড় পালোহি ডিব্ৰুগড় বাইপাছতে লগৰ এজন এই আমাৰ ঋতুৰাজৰ লগৰ এটা তাক লগ কৰি পেলাই BPCLত একেবাৰে ৰুমত থৈ কৰি আহিছোঁ এতিয়া ড্ৰাইভাৰো চেঞ্জ হৈ গ'ল এতিয়া মই অকণমান ৰেষ্ট ল'লোঁ ডিব্ৰুগড়লৈকে চলাই এতিয়া আমাৰ এজন ড্ৰাইভাৰে চলাই আছে এতিয়া আৰু আমাৰ অন্য একো কাম নাই এতিয়া ডাইৰেক্ট আমি হোটেল চোৱা কথা হোটেল একো চাই থোৱাই নাই একেবাৰে মানে গৈ পেলাইহে গম পামগৈ ক'ত থাকিম কি কৰিম আজি ইয়াতে তিনিচুকীয়াতে থাকি কাইলৈহে আমাৰ যাত্ৰা হ'ব মানে সেই ৰয়িঙৰ ছাইডে আৰু আজি সেইকাৰণে অকণমানে দেখাইছোঁ কাইলৈহে ভালকৈ দেখিবলৈ পাব মানে 346 minutes later হোটেল বিচাৰি আমাৰ মাথা বেয়া 500 মিটাৰ বুলি গুগল মেপে দেখাইছিলে 500 মিটাৰত আমি 1 কিলোমিটাৰতকৈ বেছি খোজকাঢ়ি আহিলোঁ এপাক মাৰি আহিছোঁ এইখনত নাপালোঁ এতিয়া নেক্সট ডেষ্টিনেশ্যন আমাৰ হোটেল মাৰুতি 1800 টকা নে কিমান হ'ব বৈ নাপালোঁ ৰাইজ ভাগৰ লাগি গৈছে যে নোৱাৰিছোঁ চব ঘামি গৈ অৱস্থা নাই এইটো ঘামিছে ৰাইজ হোটেল বিচাৰি একদম অৱসামী আকৌ এখন এতিয়া কিমান দূৰ 800 মিটাৰ নেকি 800 মিটাৰ এইবাৰ আমি দুটাত যোৱাত নাই সেই দুটা জগা 800 মিটাৰ হোটেল চাবলৈ আমি নাযাওঁ আমি গাড়ী ফালে যামগৈ হৈ গৈছে আৰু হোটেল চাব আমি দগালে গাড়ীতে শুই থাকিম কেলা ষ্টেচনত শুই থাকিম এতিয়া অৱস্থা বেয়া হোটেল বিচাৰি মুখ চুখ ধুবলগীয়া হৈ গৈছেগৈ চাৰো বহুত বিচাৰি কুচাৰি আমি দুটাই আনিবলৈ গ'লোঁ গাড়ী মাধুৰ্যই মই আৰু সিহঁত দুটাই এইফালে হোটেল বিচাৰি পেলাই যে আহিছিলে সিহঁতি পাই গ'লোঁ এখন হোটেল গতিকে আজি চাগে ইয়াতে থকা হ'ব গতিকে চাই লওঁ কি হয় কেনেকুৱা কি কথা ধুনীয়াই লাগিছে বাৰু উঠি যাওঁতে এতিয়া ভিতৰটো বা কেনেকুৱা হয় এয়া আমি এইকেইটা কিবা কৰিছা আচ্ছা হোটেল বুক কৰিছোঁ আচ্ছা
এয়া আমাৰ হোটেল ৰুম 3 নম্বৰ ফ্লোৰ হোটেল ৰুম এচি পুৰা ধুনীয়া ঠিক ঠাক আৰু 4টা মানুহৰ 2000 টকা একদম ঠিক ঠাক আছে আৰু মানে ইমানো বেয়াও নহয় এটাচ বাথৰুম আছে বাথৰুমটো দেখাইছো ৰব বাথৰুমটো ডাঙৰ আছে বাথৰুম ভাল আছে গতিকে এতিয়া অকমান আৰু কি আছে অন্য একো নাই আজি অলপ ৰেষ্ট লম একেবাৰে কাইলে আপোনালোকক ৰাতিপুৱা লগ পাই আছোগে হা একদম ৰাতিপুৱা একদম জাৰ্নিৰ পৰা আকৌ দেখুৱাম The next day. তো গুড মৰ্নিং আজি আকৌ ভিডিঅ'টো মানে আজিৰ পৰা আৰম্ভ কৰিছোঁ কালিতো আপোনাৰ শুয়ে থাকিলোঁ আৰু সেইবিলাক হোটেলত মানে বহুত বেছি নাই আৰু খাই বৈ পেলাই শুই থাকিলোঁ চবেই আৰু আজি এয়া চব ওলাই কৰি ৰেডি ঋতুৰাজ ওলাই কৰি ৰেডি মাধুৰ্য ওলাই কৰি ৰেডি এটা কিন্তু গা ধুয়ে হোৱা নাই হৈ পেলাই বাথৰুমৰ পৰা সি ওলোৱাই নাই তাৰ মানে অলপ টাইম লাগে ময়ো ওলাই ৰেডি এতিয়া আমাৰ ডেষ্টিনেশ্যন ক'ত ক'ত আছে ঋতুৰাজ কচোন এবাৰ তুমটাও আৰু তচিতা আৰু গোল্ডেন পাগোডা আজি আমাৰ ডেষ্টিনেশ্যন এইকেইটাই মানে ভাবিছিলোঁ নামচাই চাইডে যাম কিন্তু এহেঁতি ক'লে যে ৰয়িং চাইডে যাম গতিকে ই ক'লে যে ৰয়িঙত একো নাই গেটখনৰ বাহিৰে চাবলগীয়া গতিকে আমি মানে আৰু আমাৰ বহুত দিনৰ ট্ৰিপো নাই ইয়াৰ চাকৰি আছে মোৰো কাম আছে ইয়াৰ এইটোৰো পৰীক্ষা চৰীক্ষা আছে হয়তো খেল আছে চবৰে মানে নিজৰ কাম আছে তথাপিও আমি টাইম উলিয়াই পেলাই আহিছোঁ গোটেইকেইটা একেলগে হৈ পেলাই হয়তো এটা ওলাইছে গা ধুই পেলাই দেই লাহেকৈ দৰ্জা খুলিছে আৰু সি মই ব্লগ বনাই থকাৰ কাৰণে সি দৰ্জাখন মাৰি দিলে পুৰা বস্তু পাতি সামৰি একদম হোটেল ক্ল'জ কৰি পেলাই আমি একদম পুৰা ওলালো এইফালে বাৰু পিকৰ হেৰি চেৰি আছে এইবোৰ বেলেগ আৰু এইবোৰ নেদেখাওঁ এতিয়া মানে একদম হোটেল আমি এৰিছোঁ আৰু দেই এইখন হোটেল আজিৰ কাৰণে এৰিছোঁ আকৌ ঠিক নাই গধূলি আহি পেলাই আকৌ ইয়াতো থাকিবলগীয়া হ'ব পাৰে গতিকে পইচা পাতি দি পেলাই আমি আমাৰ একদম ডেষ্টিনেশ্যন নামচাই আগত কিবা এটা খাই ল'মগৈ খালি বহুত দূৰ আমি 4-5 পাকমান টাউনৰ মাজতে চক্কৰ মৰাৰ পিছত গলিত মানে ভুল ৰাস্তা আমাৰ ছাৰক মেপ চাবলৈ দিছিলোঁ ছাৰে মেপটো নেচালে তাৰপিছত 4 পাকমান মৰাৰ পিছত আমি এতিয়া মেইন এটি ৰোডত মানে নামচাই যোৱা ৰাস্তাত আহিছোঁ প্ৰথম হোটেলৰ পৰা ওলাই পেলাই ৰাস্তা ভুল চকৰাইজ তিনচুকীয়া আমি বাইপাছৰ ৰাস্তাত আহি আছোঁ গাতেই নে পুখুৰীয়ে নে কি ধৰিবই নোৱাৰি আগত যিকেইটা প্ৰকাণ্ড পালোঁ এইটো দেৱপ্ৰতিমে গাড়ী চলাই আছে আজি দেৱপ্ৰতিমৰ চেনেলত মই চৰি अबे जल्दी बोल कल सुबह पनवेल निकलना है দেৱপ্ৰতিমৰ চেনেলত মই এজ এ ব্লগাৰ ডেবিউ কৰিছোঁ গতিকে দেৱপ্ৰতিমে কিবা ক'ব নেকি অনুভৱটো তোমাৰ কেনেকুৱা মোৰ অনুভৱ মজা মোৰ কেমেৰা বেলেগ ল'লে মই সদায় ভালেই পাওঁ খালি কথা ক'ব লাগে আজি তোমাৰ এই যে নামচাই গোটেই জাৰ্ণিটোত কালিৰ পৰা আজিলৈকে আৰু আমি বিভিন্ন গলিত যে নিজে হেৰাইছিলোঁ যে গতিকে আমাৰ অলপমান সময় আমি সেই ৰাস্তা বিচাৰোঁতেও বহুত টাইম খাইছে আজি যেনেকৈ এতিয়া প্ৰথম ওলাই আহি পেলাই যেতিয়া ৰাস্তা ভুল হৈ গ'ল মানে হয়নে এই এতিয়া সেই তেনেকৈ ঘূৰোঁতে বহুত টাইম খাইছে কালি এতিয়া হোটেল বিচাৰোঁতে আমাৰ বহুত টাইম খাইছে মেপত দেখাই আছে 300 মিটাৰ 500 মিটাৰ ঘূৰাই দিছে 2 পাক যা গতিকে গুগল লেবুৰ ওপৰতনো কি বিশ্বাস কৰিবা গতিকে মনত থাকিব এইবোৰে আচলতে মানে জাৰ্ণি এইবোৰে বিশেষ সৰু এই কথাবোৰে বিশেষ এটা কথা আছে এখানে ডেষ্টিনেশ্যন ইজ ইণ্টাৰেষ্টিং আৰু ডেষ্টিনেশ্যন ইজ বৰিং জাৰ্ণি ইজ ইণ্টাৰেষ্টিং প্রদীপ গগৈ আৰু তুম ভুয়া আদি কৰি ব্লগ বনাব কি ব্লগাৰ বনাই গা এটো गजब बेइज्जती है মানে সব ভালেই দিয়ে মানে চাব কেনেকে মজা পাব এয়া ব্লগৰ মোক উপদেশ দি আছে গোটেই দেই চবে উপহাস কৰিছে মোক साला ये दुख का खत्म नहीं होता बे ৰজাগড় বাইপাছ আমি এডোখৰ ৰখি পেলাই এতিয়া খোৱা হয় নাই কিন্তু গাড়ীখনৰ পৰা নামি দিয়াৰ পিছত যিটো ভোক লাগিছে নহয় মোৰ একদম বুকুৱে চুকুৱে ধৰিছে বুটুৰ কৰিছে তোমাৰ কেনেকুৱা কৰে ভোক লাগিলে কি কৰে বুকুখনৰ অথনি কৈছিলে যে উকুলি মুকুলি কৰে মোৰো গুদুব মাৰিছে বুকুখন তাহাঁ দুটাক দিলে তাহাঁ দুটা একদম ৰখিয়ে নাথাকিলে ভোকত থাকিব পৰা নাই যে नहीं पता मुझे কিন্তু আমাৰ ওচৰত অকল আমলেটে আছে আমি দুটা ৰখি আছো আমাৰ মানে উপায় নাই এটা তাহাঁতক দিছে পুৰা দিছে ডপিছে কফি একাপ খাই ললে তাৰপৰা পুৰা দিছে আৰু খাই বৈ আমি এতিয়া পাই গলোহি তিনিচুকীয়া কাকপথাৰ আমি গৈ থাকিম আৰু এতিয়া গৈ থাকিম য'লৈকে ড্ৰাইভাৰ নিয়ে ড্ৰাইভাৰটো মানে অলপ চেঞ্জ কৰি পেলালো হয়তো ড্ৰাইভাৰ মূৰটোহে উৰাই চাই দেখিছে A few minutes later
आते आते ही हमें एक दारू का शॉप दिखाई दिया और एक क्या हुआ एक वहाँ पर ILP के लिए हाँ ILP के लिए हमें अभी मतलब इसमें लाइन में रहना पड़ेगा ये खड़ा होना पड़ेगा हमको गरमत लाइन पाती আছে घामी जमी लाइन पाती আছে लाइन पात পাই গলো আমি ILP এতিয়া মুঠতে যোৱাহে কথা পুৰা ধুনীয়াকে একদম পুৰা যাব লাগে পুৰা ধুনীয়াকে একদম পুরা এফালে যাওক এফালে মানুহ ঢেৰ ওইফালে কিছুমানে গা ধুই আছে এফালে ডেটিং মাৰি আছে এফালে বেলেগ পাৰ্টি গা ধুই আছে ওইফালে ডাঙৰ পাৰ্টি মানে কথাটো কি হ'ল আমি ইয়াত বহুত বেছি দেৰি নকৰিলো আৰু আমাৰ ডেষ্টিনেশ্যন আছে গতিকে আমি আকৌ বেলেগ এখনলৈ যাওঁ গোটেইকেইটা এনেকৈ হাফ পেণ্ট পিন্ধি ওলাই দিলো ময়ো হাফ পেণ্ট পিন্ধি ওলাই দিছোঁ হাৰিওম আছে একদম ধুনীয়া আছে এইফালে হাৰিওম খালি মানে এইটো এতিয়া খালি নেক্সট ডেষ্টিনেশ্যনটোলৈ গ'লো নেক্সট ডেষ্টিনেশ্যনটো কি আছে সেইখিনি চাব অলপ ফুল ফুলি আছে ফুলি আছে নাচনি বনি ধুলিয়াই মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব বেয়া পাব চিৰদিনৰ কাৰণে বিদায় লব আৰু আমাৰ মানে মোৰ মানে ইমানে গৰম উঠিলে ৰাইজ মই মানে অকণমান চাৰ্টটো খুলি দিলোঁ আমি বিহু মাৰিলোঁ মই অকণমান আপোনালোকক দেখালোঁ চাগে সিহঁতি ভিডিঅ' কৰিবলৈ কৈছোঁ সিহঁতক আৰু এতিয়া আমি মানে আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন ওচৰতে আছে তাৰ পৰা মানে সেইখন ৰিজৰ্টৰ পৰা এইখনলৈ বহুত বেছি দূৰ নহয় গতিকে ওচৰতে আছে কাৰণে আমি মানে যাওঁ বুলি ভাবিছোঁ গতিকে পাৰ পাৰ্চন কি হয় বা কিমান হয় গোটেইখিনি কথা ইয়াত জানিব প্ৰথমে মানে গাড়ীখন থওঁতে আমি পুৰা ৰ'দৰ জেগাত থলোঁ উঠোঁতে একদম উঠিব পৰা নাই এতিয়াও মানে সেইকাৰণে একদম চাহ জেগা বিচাৰি চাহৰ জেগাতে গাড়ীখন থৈছোঁ গোটেইটাই আৰু এতিয়া 7 কিলোমিটাৰ আমি এক্সপ্ল'ৰ কৰিম 7 কিলোমিটাৰ ৰিজৰ্টত কিন্তু এটা কথা ক'লে যে আমি ভিতৰত মানে আমি নদীত খাব নোৱাৰোঁ বুলি ক'লে ন মানে আগতে মানে মানুহবোৰে কিবা কিবি বোলে দলিয়াই দিয়ে সেইকাৰণে মানে খোৱাটো এলাউ কৰা নাই এতিয়া বৰ্তমান মানে বাহিৰতে অপেন প্লেচত খাব লাগিব আৰু ভিতৰত কটেজো খালী নাই বুলি কৈছে এতিয়া কি হয় ভিতৰত গৈ পেলাই চাই লওঁগৈ আপোনালোকক দেখুৱাম চাই থাকক অকণমান বিয়ারে গেল আর এতিয়া চাগে মোৰ চেহেৰাটো দেখি পেলাই গম পাইছে মানে কি হ'ল মই অলপ সাঁতুৰি দিলোঁ এহেঁতি আকৌ চব বহি থাকিলে আৰু মাধুৰ্য বহি থাকিলে কিন্তু নবয় মই মানে অলপ সাঁতুৰিলোঁ যেহেতু পানীতে অকণমান মানে ধেমালি কৰিবলৈ বা অকণমান ফূৰ্তি কৰিবলৈ আহিছোঁ গতিকে মানে সেইকাৰণে অলপ হেৰি কৰি পেলাই মই সাঁতুৰি দিলোঁ কিন্তু ই নাসাঁতুৰিলে অকল তাৰ পেন এইডোখৰলৈকে দিছে দেখিছে একো সাঁতোৰা নাই ভিডিঅ' ক্লিপত দেখিব নহয় অকল ময়ে সাঁতুৰিছোঁ যি আৰু নবয় বাৰ সাঁতুৰিব জানে কিন্তু তথাপিও সি পানীত নামিছে মানে দৰ কাৰণে বেছি মাজলৈ যোৱা নাই
কিন্তু ভাল লাগিলে মানে অকণমান সেইকাৰণে সাঁতুৰি কৰি দিলোঁ তাৰপৰা নেক্সট ডেষ্টিনেশ্যন আমাৰ এতিয়া চাগে পৰশুৰাম কুণ্ড হ'ব অকণমান ওচৰতে আছে কিন্তু অলপ টাইম লাগিব এঘণ্টামান লাগিব যাওঁতে গতিকে ইয়াৰ পৰা সোনকালে আজৰি হৈ লওঁ নেক্সট ডেষ্টিনেশ্যনত আপোনালোকক লগ পাই আছোঁ মানে ব্ৰিজৰ তলেদি এইফালৰ পৰা সাঁতুৰি এইফালে পাৰ হৈছিলোঁ কিন্তু এইফালে নাসাঁতুৰিলোঁ আমাৰ মানে সেই ৰিজৰ্টখন আছিলে সেইডোখৰত মানে আমাৰ সেইডোখৰত আমি সেইডোখৰত খাইছিলোঁ সেইকাৰণে মানে আমি এইডোখৰতে সাঁতুৰি পেলাই মই এইফালেদি পাৰ হৈ গ'লোঁ আৰু এতিয়া মানে আমি গৈ আছোঁ নেক্সট ডেষ্টিনেশ্যন পৰশুৰাম কুণ্ডলৈ আৰু অন্য একো নাই ইয়াৰ পৰা ওলাই লৈছোঁ সেয়া দুটাই বিল দিবলৈ গৈছোঁ আৰু আমি দুটা আহি আছোঁ হয়তো এটা আহি আছে একদম হাতত মানে জোতা চোতা লৈ এতিয়া মই গাড়ী চলাই আছোঁ আৰু মানে মেইন কথাটো কি হৈছে আমি একেটা ৰাস্তাতে 4বাৰ পাক মাৰিলোঁ আমি যোনটো ৰাস্তাত গৈ আছিলোঁ মানে একেটা ৰাস্তাতে গোটেইখিনি আছে পৰশুৰাম কুণ্ড আছে 7 কিলোমিটাৰ আছে তুমটাও আছে গোটেইখিনি একেটা ৰাস্তাতে আছে কিন্তু মানে আমি গম নাপাওঁ কাৰণে আৰু এইডোখৰত মানে নেটৱৰ্কটো খেলি মেলিৰ কাৰণে আমাৰ মানে মেপতো ভালকৈ নেদেখায় যে সেইকাৰণে আমি একেটা ৰাস্তাতে 4বাৰ পাক মাৰিছোঁ এতিয়া আমি পৰশুৰাম কুণ্ড গৈ আছোঁ কিন্তু আমাৰ টাইমটো মানে সেইকাৰণে দেৰি হৈ গৈ আছে তো পৰশুৰাম যোৱা ৰাস্তাত আমি এয়া পাই গ'লোহি ক'ত পালোহি গম নাপাওঁ একদম পুৰা ছাইডত পাহাৰ এয়া এইফালে নদী এইফালে মানুহে ফটো মাৰিবলৈ লৈছিলে সেইকেইটাই বাইক মাজত আহি কিন্তু ট্ৰেক্টৰ আহি গ'ল আৰু এহেঁতি ক'লে যে অলপ এতিয়া ফটো মাৰিম সেইজনে এজনে মাছ মাৰি আছে পুৰা বৰশী বাই আছে আৰু পুৰা ভিউ এইটো আমি একদম পুৰা গ্ৰাউণ্ডৰ পৰা আহি একদম সেইফালৰ পৰা গ্ৰাউণ্ডৰ পৰা আহি আমি একদম পাহাৰ উঠি গ'লোহি এয়া একদম আমি পাই গ'লোহি এয়া পৰশুৰাম কুণ্ড এইফালে মন্দিৰ আৰু মানে মেইন কথাটো হৈছে কি এতিয়া আমাৰ গধূলি সময় হৈছে আৰু এনেও বোলে ৰাস্তাটো বন্ধ হৈ আছে চাবলৈ হেনো মানে দিয়াটো বন্ধ আছে সেইকাৰণে এতিয়া চাগে আমাৰ চোৱা নহ'ব কিন্তু দলংখনৰ পৰা দেখে বুলি কৈছে গতিকে দলংখনৰ পৰাই চাবলৈকে কৈছে ইয়াতে সেৱাভাগ কৰি লৈছোঁ আৰু সেয়াই মন্দিৰ ভাগ এইভাগ পুৰা ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক এয়া পৰশুৰাম এইজন আৰু ভিতৰত সেই মন্দিৰত তেওঁলোক আছে মানে পৰশুৰামৰ মূৰ্তিয়ে আছে আৰু এতিয়া আমি অকণমান ওপৰৰ পৰা চাওঁগৈচোন কি হয় এনেও যোৱা ৰাস্তা যদি বন্ধ হৈ আছে গতিকে দলংখনৰ পৰা অকণমান চাম আৰু গধূলি সময় হৈছে আমি মানে সোনকালে যেন তেনে মেইন ৰাস্তা ওলাবগৈ লাগে মেইন ৰাস্তা ইয়াৰ পৰা দূৰ আছে কমচে কম 1.5-2 ঘণ্টা দূৰ গতিকে কি হয় চাই লওঁ বহুত ধুনীয়া বতাহ মাৰি আছে একদম পুৰা ধুনীয়া বতাহ ধুনীয়া ভিউ গধূলি সময় আমিও আৰু বহুত বেছি দেৰি নকৰোঁ মানে আমাৰ ঘূৰিব লাগে গতিকে সোনকালে আমি মানে ৰাস্তাটোত ঘূৰি দিওঁ আৰু একদম পুৰা মেইন ৰাস্তা ওলাই লওঁগৈ এতিয়া পৰশুৰাম কুণ্ডত মানে অলপ গধূলি হোৱাৰ কাৰণে অলপ মানে আমাৰ চোৱাটো নহ'লে কিন্তু আমি এই দলঙৰ ওপৰৰ পৰাই চালোঁ ধুনীয়াকৈ পূজাৰীসকলে ক'লে যে দলঙৰ ওপৰৰ পৰাই চাব পাৰিব আৰু তাত যি মানে যোৱাটোও বন্ধ আছে গতিকে ইয়াৰ পৰাই অকণমান আমি চালোঁ প্ৰভুক দৰ্শন কৰিলোঁ আৰু আমি মানে ঘূৰি দিম আৰু এতিয়া আমি ঘূৰি আছোঁ গল্ডেন পাগোৰাৰ ভিতৰত মানে আমাৰ যোনটুকুৰা জেগালৈকে যাওঁ সেইটুকুৰাই আমাৰ গুগল লেবুটাৰ লোকেশ্যন খেলি মেলি দেখায় বা আমি চিনি নাপাওঁ এতিয়া সেইটোকে হৈছে মানে সোমালোঁ খালি এতিয়া পাগোৰাটো কোনফালে যায় সেইটো গম নাপাওঁ মানে গল্ডেন পাগোৰা ৰিজৰ্ট আৰু গল্ডেন পাগোৰা খেলি মেলি আছিলে ড্ৰাইভাৰে ইয়াত আহি পেলাই ৰাস্তা খতম এই মোৰ পৰা গাড়ীখন মানে মই চলাম বোলে দে তই ৰাস্তা চিনি নাপাওঁ বোলে দে মোক দে বোলে এতিয়া বাপেকে ৰাস্তা ক্ল'জ কি কৰ আকৌ গাড়ী ঘূৰাই আনিছে অৱশেষত আমি এয়া গল্ডেন পাগোৰা পালোহি কিন্তু গল্ডেন পাগোৰা আমি ইক' ৰিজৰ্টলৈ গুচি গৈছিলোঁ মানে বেক চাইডে ইয়াত ইক' ৰিজৰ্টো আছে আমি গম নাপাওঁ গতিকে ইয়াত অকণমান সেয়াই আৰু আমাৰ কপালখন বেয়া মানে আজি এই বস্তুবোৰ অলপ লেট হৈ গ'ল যে সেইকাৰণে চব ভালকৈ চাবলৈ নাই পোৱা কিন্তু তথাপিও আমাৰ টাইম কম যে সেইকাৰণে এদিনতে চব কভাৰ কৰিবলৈ চাইছিলোঁ কিন্তু নহ'লে তথাপিও আৰু এতিয়া ওচৰৰ পৰাই ইয়াত এনেকৈ আৰু চাইছোঁ মানে গেটৰ পৰা গেটটোতো মাৰি দিলে এতিয়া সেইকাৰণে এনেকৈ দেখাই দিছোঁ আপোনালোকক
এইডোখৰ পাৰ্কিং স্পেচটো বহুত আছে গোল্ডেন পাগোডাৰ এফালে ৰিজৰ্ট আছে আৰু এই ঘৰটো বহুত ধুনীয়া লাগিছে চব বাঁহৰ ৰাতি আন্ধাৰত ইমান ভালকে নহয় কিন্তু এইটো বহুত ধুনীয়া লাগিব মানে 8:01 PM স্মোক ডাল ডাল ফ্ৰাই ডাল তৰকা ডাল মাখানি ডাল ফ্ৰাই চাৰে ইমান ভাবি অৰ্ডাৰ দিছে খানা অৰ্ডাৰ দিলে আমাৰ চাৰে আৰু এয়া খানা আহি গ'ল উইথ কমপ্লিমেণ্টাৰী হয় না এতিয়া খানাটো খাই লওঁ তাৰপিছত আৰু ভিডিঅ'টো সামৰিম একেবাৰে হোটেল ৰুমত গৈ গাড়ী তেল কম আছে এঘাট আছে সেইকাৰণে ৰিক্স নাহিলে এনেকা নামচাইৰ পৰা মানে আমি তেল দিব এটাও নাপালোঁ এতিয়া আহি পেলাই আমি কাকৰ পথাৰত তেল ভৰাইছোঁ 2 লিটাৰ ৰিক্স নাহিলে এনেকা পেট্ৰল পাম্প এতিয়ালৈকে বন্ধ পাই আছো সব পেট্ৰল পাম্প বন্ধ কেনেকুৱা ফিলিংছ খেলিবলৈ মন নাই মোৰ তেল ভৰোৱা ফিলিংছ খুবেই ভাল লাগিছে মই আছিলোঁ কিবা নিজকে অইলৰ ইঞ্জিনিয়াৰ য়েছ অইলৰ ইঞ্জিনিয়াৰ মোৰ লাগিছে মানে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ কাৰণ মই লাইট জ্বলাই আছো যে ঠিকেই আৰু ময়ো ভিডিঅ' কৰি আছো মই তেতিয়াহ'লে কম্পিউটাৰ ইঞ্জিনিয়াৰ আকৌ মই ই চাই আছে চোৱা ইঞ্জিনিয়াৰ আছে নেকি কিবা মেইন বস্তুটো ময়ে বিচাৰিছো ই ছুপাৰভাইজাৰ য়েছ ই ফাউণ্ডাৰ মানে কথাটো এনেকুৱা আমি আহি পেলাই আকৌ কালি যোনখন হোটেলত আছিলোঁ মানে আজি যোনখন হোটেলৰ পৰা ওলাই গৈছিলোঁ আকৌ সেইখন হোটেলতে মানে তিনিচুকীয়াত আহি গ'লোঁ আৰু হোটেল মাৰুতি আমি মানে ইয়াতে আকৌ একেটা ৰুম AC থকা একেটা ৰুমেই আমি আহি গ'লোঁ এতিয়া এটা এটাকৈ পাইছোঁহি জাষ্ট এটা এটাকৈ গা ধুই পেলাই ওলাই আহিছে মাধুৰ্য ফ্ৰেছ হ'ল মই ফ্ৰেছ হ'লোঁ এইফালে নৱ ফ্ৰেছ হ'ল আৰু এটা গৈছে এতিয়া তাৰপিছত আৰু অন্য একো নাই কাইলৈ ঘৰলৈকে যাব কাইলৈ লগৰ এটা ঘৰত সোমাই পেলাই আমি মানে একদম ঘৰলৈ যাম পিছদিনা ৰাতিপুৱা সোনকালে শুই উঠি আমি গোটেইকেইটা ঘৰমুৱা হ'লোঁ আৰু ধুনীয়া প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি আহি থাকিলোঁ আৰু ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰতো গোটেইকেইটাই সোমাই এগছি চাকি জ্বলাই আহিলোঁ আৰু ট্ৰিপটোত সকলোখিনি ঠিকেই আছিল আৰু আমি ঠিকে আহি পেলাই দেৰগাঁও পালোঁহি কিন্তু দেৰগাঁৱতে আমাৰ গাড়ীখনৰ মানে অলপ প্ৰব্লেম এটা হ'ল মানে ষ্টাৰ্টটো বন্ধ হৈ গ'ল আৰু খুলি পেলাই চাওঁতে দেখিছোঁ যে মানে কুলেনৰ পাইপডাল ফাটি থাকিলে যিহেতু ৰাতি হৈছিলে আৰু গাড়ী মটৰো কম হৈছিলে সেইকাৰণে মানে আমি গাড়ীখন ৰিক্স লৈ পেলাই মানে ঘৰলৈ নিব বিচৰা নাছিলোঁ আৰু আমি সেইকাৰণে কোৰালগুৰিৰ গেৰেজ এটাতেই গাড়ীখন থোৱাৰ সিদ্ধান্ত কৰিলোঁ গোটেইকেইটাই অৱস্থা আমাৰ অৱস্থা ইয়াৰ ৰাস্তাত বহি ৰাতি কেইটা বাজিলে 11:15 কোৰালগুৰিত 11:15 11:15 ৰাইজ চক হয় একদম কাৰেক্ট 11:15 আমি ৰখি আছোঁ এতিয়া বেলেগ লগৰ এটা আহি আছে নিবলৈ AC চলিব লাগে গতিকে এয়াই আছিলে আমাৰ অৰুণাচলৰ ট্ৰিপ নামচাই ট্ৰিপ যাওঁতে গাড়ী লৈ গ'লোঁ আহোঁতে খোজকাঢ়ি কামাণ্ডৰ নিচিনা আহি আছোঁ তলে উপায় নাই মানে কেতিয়াবা হৈ যায় আৰু কিবা সৰু সুৰা ঘটনা একো নাই কাইলৈ এইবোৰ ঠিক কৰি ল'ব লাগিব গতিকে তিতা মিঠা অভিজ্ঞতাই জীৱন গতিকে জীৱনটোত যিদৰে তিতা মিঠা অভিজ্ঞতা থাকে হয় আমাৰ এই ব্লগটোতো তিতা মিঠা অভিজ্ঞতা বহুত আছে আৰু সিমানেই গতিকে মানে এই ভিডিঅ'টোৰ পৰা ইয়াৰ পৰা সমাপ্ত কৰিছোঁ আৰু আজিতো অন্য একো নাই এতিয়া খোৱা গতিকে নেক্সট ভিডিঅ' অহালৈকে বাই বাই যদি ভিডিঅ'বোৰ চাই ভাল পালে মানে ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ আহিছোঁ বাই বাই